নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমান মধ্যযুগীয় অসমৰ সময়খিনি আমি আলোচনা কৰি আছো। আমি অলৰেডি কমতাৰ শাসকসকলৰ বিষয়ে আলোচনা কৰিলো। যি সময়ত কমতা অৰ্থাৎ গুৱাহাটী, হাজো, কোচবিহাৰ, গোৱালপাৰাৰ ফালে মানে এইটো চাইডলে গুৱাহাটীৰ ফালে কমতাৰ শাসকসকলে শাসন কৰি আছিল। তেতিয়া আমাৰ উত্তৰ পূব দিশে চুতীয়া ৰজাসকলে শাসন কৰিছিল। মানে এই শদিয়া অৰুণাচলৰ এটা অংশ, ধেমাজি হেতু সাইডে মানে আমাৰ চুতীয়া বংশৰ ৰজাসকলে শাসন কৰিছিল। ঠিক আছে, আজি আমি এই চুতীয়া বংশৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। অসমৰ মধ্যযুগৰ সময়ৰ এটা অন্যতম ৰাজবংশ হৈছে চুতীয়া ৰাজ্য। মানে তেওঁলোকে 1187 পৰা 1528 চনলৈ শাসন কৰিছিল। এটো অনুমানহে কৰা হয় দেই। তেওঁলোকে মানে এটো টাইমলাইনটো আছিল যদিও তেওঁলোকে যেতিয়া হেফালে যে কুণ্ডিল নগৰ ভীষ্মক ৰজাই শাসন কৰিছিল, তেওঁলোকৰে পাছতে তেওঁলোকে শাসনে কৰি আছিল, কিন্তু তেওঁলোকে নিজকে চুতীয়া বুলি নকৈছিল। এতিয়া আমি এইখিনিৰ পৰা গম পাওঁ যে 1178 পৰা 1528 লৈকে চুতীয়াসকলে শাসন কৰিছিল। অসমৰ স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকল অন্যতম। মানে যিমানখিনি জনজাতি আছিল, দেউৰী, কছাৰী, চুতীয়া, বড়ো এই সকলোৰ ভিতৰত চুতীয়াসকল আছিল অন্যতম। মধ্যযুগৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত চুতীয়া ৰাজ্যখন সকলোতকৈ উন্নত আৰু প্ৰগতিশীল আছিল। মানে তেওঁলোকৰ শাসন ব্যৱস্থা ভাল আছিল, ধনী মানে অলপ উচ্চ খাপৰ আছিল। উল্লেখ থকা মতে তেওঁলোকে কছাৰী জনগোষ্ঠীৰ লোক আছিল। আমি যিসকলক কছাৰী বুলি কওঁ ন, কছাৰী জনগোষ্ঠী বুলি লোক আছে, সেই তেওঁলোকৰে আছিল আৰু তেওঁলোকৰ ভাষাটো আছিল তিব্বত বৰ্মীয়। তেওঁলোকে নিজকে ভীষ্মক ৰজাৰ বংশধৰ বুলি কৈছিল। ভীষ্মক ৰজা কোন আছিল মনত আছেনে? আমি যেতিয়া প্ৰাক-ঐতিহাসিক যুগ পঢ়িছিলো, সেই প্ৰাক-ঐতিহাসিক যুগ পঢ়োতে যে পঢ়িছিলো শ্ৰীকৃষ্ণ আহিছিল যে আমাৰ শদিয়া কুণ্ডিল নগৰলে বা নৰকাসুৰৰ সমসাময়িককৈ আমাৰ শদিয়াৰ ফালে কোনে শাসন কৰিছিল? ভীষ্মক ৰজাই। সেই ভীষ্মক ৰজাৰে বংশধৰ বুলি কয়। তেওঁলোকে মানে তেওঁৰ তেতিয়াৰ পৰা চলি আছে আৰু হেতু হয়ও চাগে তেওঁলোকৰ তেতিয়াৰ পৰা ৰাজ্যখন চলি আছিল, কিন্তু তেওঁলোকে নিজকে চুতীয়া বুলি কোৱা নাছিল। তেওঁলোক ঘূৰ শাক্ত আছিল। শাক্ত মানে দেৱ দেৱতাক যিসকলে পূজা কৰে তেওঁলোকক শাক্ত বুলি কয়, আৰু তেওঁলোক ঘূৰ শাক্ত আছিল। মানে পুৰা দেৱ দেৱতাক বলি নৰবলি পৰ্যন্ত তেওঁলোকে কৰিছিল। শদিয়াত তামেশ্বৰী মন্দিৰ সজাই নৰবলি দি কেঁচাইঘাটি গোসানীক পূজা কৰিছিল। তেওঁলোকে কাক পূজা কৰিছিল? কেঁচাইঘাটি গোসানীক। আহিব পাৰে চুতীয়াসকলৰ উপাস্য দেৱতা মানে আছিল কেঁচাইঘাটি গোসানী। তেওঁলোকে শদিয়াত কি মন্দিৰ বনাইছিল? তামেশ্বৰী মন্দিৰ। আৰু এই যে নৰবলি দিয়া প্ৰথাটো আমাৰ আহোমৰ গৌৰীনাথ সিংহৰ দিনৰ পৰা কমপ্লিটলি নাইকিয়া হৈছিল, কিন্তু তাৰ আগলৈকে হেতু চলি আছিল। তেওঁলোকে ৰজাসকলে পাল উপাধি গ্ৰহণ কৰিছিল। এই তেওঁলোকৰ ৰজাখিনি আমি পঢ়োতে পাম। আপোনালোকে যেতিয়া ৰজাখিনি পঢ়া হ'ব তেতিয়া পাব তেওঁলোকৰ ৰজাখিনিৰ মানে নামৰ পাছত পাল থাকে, যেনে বীৰপাল, ৰত্নধ্বজ পাল, ধৰ্মধ্বজ পাল, এনেকে মানে পাল থাকিব। দেউৰীসকল চুতীয়া জাতিৰ পুৰোহিত আছিল। মানে তেওঁলোকৰ মন্দিৰত কোনে পূজা কৰিছিল? দেউৰীসকলে। আমাৰ এতিয়াও যে যিসকল দেউৰী জনগোষ্ঠী আছিল, সেই দেউৰী জনগোষ্ঠীৰ লোকসকলে চুতীয়াসকলৰ মানে মন্দিৰত পূজা কৰিছিল। তেওঁলোকে 3 জেগাত ৰাজধানী বনাইছিল। এইটো আমি পাম কোনে কেতিয়া বনাইছিল। সেইকেইটা হৈছে স্বৰ্ণগিৰি, ৰত্নপুৰ আৰু শদিয়া। এই শেষত শদিয়াটো তেওঁলোকৰ স্থায়ী ৰাজধানী হৈছিল, আৰু এই স্বৰ্ণগিৰিটো তেওঁলোকৰ ফাৰ্ষ্ট ৰাজধানী আছিল। এতিয়া আহোঁ চুতীয়া ৰাজ্যৰ ৰজাসকললৈ। মানে চুতীয়া ৰাজ্যত কোন কোন ৰজাই শাসন কৰিছিল সেই বিষয়ে অলপ আলোচনা কৰি লওঁ। ফাৰ্ষ্ট আহিলে বীৰপাল। এইটো মনত ৰাখিব। মানে মই আগতেও কৈছোঁ, যেতিয়া আমি কোনোবা এটা বংশৰ কথা পঢ়োঁ, সেই বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আৰু শেষৰ ৰজা কোন সেইকেইটাতো মনত ৰাখিবই লাগিব। বাকীখিনিওতো ৰাখিবই লাগিব, কিন্তু এই দুজনৰ নামটো মনত ৰখাটো ভাল। ফাৰ্ষ্ট আহিলে বীৰপাল। তেওঁ চুতীয়া বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল। অ'কে। তেওঁ 1187 চনত স্বৰ্ণগিৰিত ৰাজধানী পাতি উত্তৰ পূব আৰু অৰুণাচলৰ কিছু অংশক লৈ চুতীয়া ৰাজ্য স্থাপন কৰিছিল। মানে তেওঁ এই আমাৰ অসমৰ যোনটো উত্তৰ পূব দিশ, অৰুণাচলৰ মানে লগ লাগি সেইকণত, অৰুণাচলৰো অকণমান আছিলে, সেইকণ লগ লাগি তেওঁ স্বৰ্ণগিৰি মানে তেওঁলোকৰ ৰাজ্যৰ সীমাটো এই আমাৰ সোৱণশিৰি ধেমাজিৰ যোনখন সোৱণশিৰি ধেমাজি লখিমপুৰৰ সোৱণশিৰি নদী আৰু শিৱসাগৰৰ দিচাং নদীৰ মাজত আছিলে। প্ৰবাদ অনুসৰি বীৰপালে এখন ঢাল, এখন তৰোৱাল, এপাত জাঠি, এটা সোণৰ মেকুৰী কুবেৰৰ পৰা পাইছিলে। এই কুবেৰ মানে আমি যে কুবেৰ দেৱতা পূজা কৰোঁ, সেই কুবেৰৰ পৰা
পাইছিল আৰু মানে সেইটো মানুহৰ মুখে মুখে চলি অহা কথা যে বীৰপালে সেই বস্তুকেইটা এখন ঢাল এখন তৰোৱাল এপাত জাঠি আৰু এটা সোণৰ মেকুৰী কুবেৰৰ পৰা পাইছিলে সেইকেইটা পাই তেওঁ 60টা পৰিয়ালক লগত লৈ অন্যান্য জনজাতিক হৰুৱাই গয়াপাল নাম লৈ চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰে মানে তেওঁ প্ৰথম যেতিয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে তেওঁৰ লগত মাত্ৰ 60টা পৰিয়াল আছিলে আৰু এই কুবেৰৰ পৰা পোৱা বস্তুকেইটা আছিলে আৰু তেওঁ নিজকে মানে কয় যে তেওঁ কুবেৰৰ গুপ্ত যেনেকৈ আমাৰ আহোম ৰজাসকলে কয় তেওঁলোকে ইন্দ্ৰৰ বংশধৰ আছিলে ঠিক তেনেকৈ এই চুতীয়াৰ মানে বীৰপালে কৈছিলে যে তেওঁ কুবেৰৰ গুপ্তৰ লোক আছিলে আৰু ফাৰ্ষ্ট তেওঁৰ লগত কেইটা পৰিয়াল আছিলে 60টা পৰিয়াল আৰু তেওঁ বীৰপাল নাম লৈ শাসন কৰা নাছিলে তেওঁ যেতিয়া মানে শাসন কৰিবলৈ লৈছিলে তেতিয়া তেওঁৰ নামটো গয়াপাল হিচাপে লৈছিলে এওঁক বীৰবল নামেৰেও জনা যায় তাৰ পাছত ৰজা হ'ল গৌৰীনাৰায়ণ বা ৰত্নধ্বজ পাল তেওঁ গৌৰীনাৰায়ণে আছিলে তেওঁ ৰাজধানীটো যেতিয়া ৰতনপুৰলৈ লৈ গৈছিলে তেতিয়া তেওঁ ৰত্নধ্বজ পাল নাম লৈছিলে তেওঁ সকলো চুতীয়াক একত্ৰিত কৰি বৃহৎ ৰাজ্য গঠন কৰিছিলে মানে প্ৰথমতেতো বীৰপালৰ দিনত 60টা পৰিয়াল আছিলে সেই অলপ কেইটামান লৈ পেলাই গঠন কৰিছিলে কিন্তু তেওঁ কি কৰিলে সকলো চুতীয়া যিমানখিনি চুতীয়া আছিলে সকলোকে লগ লগালে আৰু তেওঁ বৃহৎ ৰাজ্য গঠন কৰিলে তেওঁ চুতীয়া ৰাজ্যৰ আটাইতকৈ শক্তিশালী ৰজা আছিলে বা শ্ৰেষ্ঠ ৰজাও আছিলে তেওঁ ওচৰ চুবুৰীয়া ৰাজ্যবিলাকো মানে দখল কৰি লৈছিলে যেনে ৰঙলুগিৰি কালগিৰি নীলগিৰি চন্দ্ৰগিৰি সেই গিৰিগিৰি থকা যিনখিনি আছিলে সেইখিনি গিৰি মানে পৰ্বত পাহাৰত থকা লোক হয় সেইখিনি তেওঁৰ অধিকাৰ কৰিছিলে আৰু সেইখিনিও তেওঁৰ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাইছিলে ইয়াৰ উপৰিও উল্লেখ থকা মতে তেওঁ চেতগিৰিও অধিকাৰ কৰিছিলে চেতগিৰি নামৰ এটা জেগা অধিকাৰ কৰিছিলে আৰু তাৰ পৰা তেওঁ কুমাৰ কমাৰ সোণাৰী সেই সকল লগত লৈ আহিছিলে মানে যিসকলৰ পৰা তেওঁ ৰাজ্যখনৰ উন্নতি কৰিব পাৰে ধৰক সেইসকলে কাম কৰিলে তেওঁৰ ৰাজ্যৰ উন্নতি হ'ব সেইসকলক তেওঁ তেতিয়া লৈ আহিছিলে সেই চেতগিৰিৰ পৰা কুমাৰ কমাৰ সোণাৰী সেইসকলক লগত লৈ আহিছিলে তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে ৰতনপুৰ বা ৰত্নপুৰত ৰাজধানী প্ৰতিষ্ঠা কৰে আৰু ৰত্নধ্বজ নাম লয় এই ৰতনপুৰ বা ৰত্নপুৰ মাজুলীত হ'ব মাজুলীৰ কোনোবা এটা অংশত তেওঁ ৰাজধানী পাতি দিছিলে আৰু ৰত্নধ্বজ নাম লৈছিলে এইটো পাইছোৱে ৰত্নধ্বজ পাল নামটো কেলে হৈছিলে আৰু শেষত শদিয়াত তেওঁ স্থায়ী ৰাজধানী পাতে আৰু চুতীয়া বংশৰ স্থায়ী ৰাজধানী ক'ত আছিলে শদিয়াত এতিয়া আমি তিনিখন ৰাজধানী পালোঁ ফাৰ্ষ্ট স্বৰ্ণগিৰিত বীৰপালে ৰাজধানী পাতিছিলে ছেকেণ্ড আকৌ গৌৰীনাৰায়ণে ৰতনপুৰ বা ৰত্নপুৰত পাতিলে আৰু থাৰ্ড শদিয়াত পাতিলে এই শদিয়া কি হয় তেওঁ এই গৌৰীনাৰায়ণৰ গৌৰ ৰজাৰ লগত ভাল সম্পৰ্ক আছিল আৰু সেয়েহে তেওঁ এজন পুতেকক মানে সেই বাহিৰত পঢ়িবলৈ পঠাইছিলে কিন্তু তাতে সেই পুতেকজনৰ মৃত্যু হয় তাৰপিছত পুতেকজনৰ মৃত্যু হ'লত গৌৰৰ ৰজাই মানে খবৰ দিলে আৰু সেই শটো মানে তাতে মৰিলে যে গৌৰত তেওঁৰ পুতেকজন মৰিলে ইয়ালৈ পঠিয়াই দিলে তাতে তেওঁ নিজৰ পুতেকত সৎকাৰ কৰিছিলে আৰু তেতিয়াৰ পৰা সেই জেগাখিনি মানে সিন্ধু ক্ষেত্ৰ জেগাখিনিৰ নামটো শদিয়া হয় এতিয়া মানে আমাৰ যোনখন শদিয়া নগৰ আছে সেই শদিয়া নগৰখন কেলে হ'ল গম পাইছেনে সেই তাৰ পৰাই শদিয়া হ'ল তাৰ পাছত আহিলে ধৰ্মধ্বজ পাল বা ধীৰনাৰায়ণ ইয়াত আমাৰ এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কৈছে যে ইজনৰ পাছত সিজন নহয় দেই ইয়াত বহুত ৰজাই শাসন কৰিছিলে কিন্তু গোটেইখিনি ইম্পৰ্টেণ্ট নহয় কাৰণে মই তেওঁলোকৰ নামখিনিও উল্লেখ কৰা নাই যিখিনি আমাৰ প্ৰয়োজন সেইখিনিকে মই ইয়াত উল্লেখ কৰি দিছোঁ এওঁ সতী সাধনীৰ দেউতাক আছিল সতী সাধনী শুনিছেনে বাৰু আপোনালোকে এই সতী সাধনী তেওঁ এগৰাকী বীৰাংগনা আছিলে এইটো চাগে নিশ্চয় শুনিছেই ন তেওঁৰ নামত আমি কি কৰোঁ প্ৰত্যেক বছৰে 21 এপ্ৰিলৰ দিনাখন আমি সতী সাধনী দিৱস পাতোঁ ন সেই তেওঁৰ বীৰত্বৰ কথা সোঁৱৰি আমি সতী সাধনী দিৱস পাতোঁ ঠিক আছে এতিয়া আহোঁ তেওঁৰ পুত্ৰ সন্তান নথকাৰ মানে ধীৰনাৰায়ণৰ পুত্ৰ সন্তান নথকাৰ বাবে জোঁৱায়েক নীতিপালকে ৰাজ্যভাৰ দিয়ে মানে ধৰ্মধ্বজ পালৰ পাছত আমাৰ ৰজা কোন হৈছিলে নীতিপাল 1513 চনত আহোম ৰাজ্য আক্ৰমণ কৰিছিল তেওঁ মানে ধৰ্মধ্বজ পালে আহোম ৰাজ্য আক্ৰমণ কৰিছিলে আহোম আৰু চুতীয়াৰ আমি ৰণখিনি বেলেগকৈ পঢ়িম কিমানখিনি যুদ্ধ কৰিছিলে সেইখিনি আমি বেলেগকৈ পঢ়িম এতিয়া আহোঁ নীতিপাল বা চন্দ্ৰনাৰায়ণ তেওঁ 3টা নামেৰে জনা গৈছিলে চুতীয়া ৰাজ্যৰ শেষ ৰজা এওঁৰ পাছতে চুতীয়া ৰাজ্য শেষ হৈছিলে 1524 চনত আহোমৰ চুহুংমুং বা স্বৰ্গনাৰায়ণৰ লগত শদিয়াৰ ৰণ হয় এইটো ইম্পৰ্টেণ্ট দেই কেতিয়া শদিয়াৰ ৰণ হৈছিল আৰু কাৰ মাজত হৈছিলে চুহুংমুং বা স্বৰ্গনাৰায়ণ আৰু হেৰিয়ৰ চুতীয়া ৰাজ্যৰ ৰজা কোন আছিলে নিত্যপাল বা নীতিপাল সেই যুদ্ধত নীতিপাল আৰু তেওঁৰ পুতেকৰ মৃত্যু হৈছিলে শেষত তেওঁৰ ৱাইফ মানে এই ধীৰনাৰায়ণৰ জীয়েক সতী সাধনীয়ে পৰাক্ৰমে যুদ্ধ কৰিছিলে যেতিয়া পুতেক আৰু
মানে হাজবেণ্ড পুতেক আৰু গিৰেকৰ মৃত্যু হ'ল তেতিয়া সতী সাধনীয় যুদ্ধত নামিছিলে কিন্তু তেওঁ নোৱাৰিলে ন এগৰাকী মাইকী মানুহে কিমান দেৰিলৈকে কিন্তু বহুত তেওঁ পৰাক্ৰমে যুদ্ধ কৰিছিলে শেষলৈকে যেতিয়া নোৱাৰি শেষত চন্দ্ৰগিৰি পৰ্বতৰ পৰা জাপ মাৰি আত্মহত্যা কৰে এই যুদ্ধখন বহাগ বিহুৰ সময়ত হৈছিলে মানে 21 তাৰিখে সতী সাধনী দিৱস পতা হয় মানে সতী সাধনীক 21 তাৰিখে তেওঁ মৃত্যু হৈছিলে এইটো বহাগৰ এপ্ৰিলৰ 14 তাৰিখ মানৰ পৰা যুদ্ধখন হৈছিলে মানে বহাগ বিহুৰ দিনাখনেই এই যুদ্ধখন হৈছিলে আৰু তেওঁ আত্মহত্যা কৰাৰ পাছততো আহোমসকল জিকিলে আৰু তেতিয়া আহোমসকলে কি কৰিলে তেওঁলোকৰ এজন ৰাজকোঁৱৰ সাধক নাৰায়ণক ৰৌতাৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ উত্তৰে মানে সেই জেগাটোত ৰৌতাৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ উত্তৰে জমিনদাৰী দি স্থাপন কৰিলে তাক তেওঁ ৰাখিলে আৰু সমগ্ৰ চুতীয়া ৰাজ্যখনৰ আহোমৰ ভিতৰুৱা কৰি মানে তেতিয়াৰ পৰা আৰু চুতীয়া ৰাজ্য নাই সেইখন আহোম ৰাজ্যই হৈ গ'ল আৰু আহোম ৰাজ্যৰ ভিতৰুৱা কৰি চুতীয়াৰ ৰাজধানী শদিয়াত মানে যোনটো তেওঁলোকৰ ৰাজধানী আছিলে তাত শদিয়া খোৱা গোহাঁই নামেৰে এজন প্ৰাদেশিক শাসকক বহুৱাই মানে তেওঁলোকে গোটেই আহোম ৰাজ্যখনটো বহুত ডাঙৰ হৈ গ'ল ন সেইকাৰণে সেই যোনটো ৰাজধানী আছিলে সেই ৰাজধানীত এজন শদিয়া খোৱা গোহাঁই মানে সেই শদিয়া খোৱা গোহাঁই মানে কি হয় সেই শদিয়াত শাসন কৰাৰ কাৰণে তেওঁ শদিয়া খোৱা গোহাঁই বুলি কয় আৰু তাত তেওঁ প্ৰতিষ্ঠা কৰিছিলে মানে তেওঁ সেই ৰাজকাৰ্যৰ তাৰ যিখিনি কাম তেওঁ চাইছিলে প্ৰথমজন শদিয়া খোৱা গোহাঁই হ'ল ফানচেংমুং বুঢ়া গোহাঁই আমাৰ এডিয়াৰৰ ফাৰ্ষ্ট এক্সামটো তেনেকুৱা ফানচেংমুং বুঢ়া গোহাঁই ৰিলেটেড এটা কুৱেশ্যন আহিছিলে দেই এইটো চাই থ'ব প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিলে ফানচেংমুং বুঢ়া গোহাঁই প্ৰতি বছৰে 21 এপ্ৰিলৰ দিনা সতী সাধনী দিৱস পালন কৰা হয় মই অলৰেডি কৈ আহিছোঁ এইটো ইম্পৰ্টেণ্ট আৰু প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিলে সেইটো ইম্পৰ্টেণ্ট এতিয়া আহোঁ চুতীয়া ৰাজ্য আৰু আহোমৰ মাজত যুদ্ধ মানে সেই সময়ত আহোমৰ লগত মানে যিমানখিনি ৰাজবংশ আছিলে সকলোৰে যুদ্ধ হৈছিলে আৰু সকলোবিলাক আহি আহোমৰ ৰাজ্যৰ মাজতে হৈছিলে আৰু তেওঁলোক বহুত শক্তিশালীও আছিলে ন আহোমসকল ফাৰ্ষ্ট 1364 চনত আহোম ৰজা চুতুফা আৰু চুতীয়া ৰজা নন্দীশ্বৰ কৰ্মধ্বজ পালৰ মাজত মিত্ৰতা হয় মানে চুতিফা আৰু কৰ্মধ্বজ পালে প্ৰথমতে তেওঁলোকৰ মাজত মিত্ৰতা সম্পৰ্ক আছিলে কিন্তু 1374 চনত কৰ্মধ্বজ পালে চুতিফাক নাও খেলৰ চক্ৰান্ত কৰি হত্যা কৰে মানে তেওঁক নাও খেলাৰ প্ৰতিযোগিতা পাতিছোঁ বুলি মাতি নিয়ে আৰু নি পেলাই নাৱৰ পৰা পেলাই দি পেলাই তেওঁক হত্যা কৰিছিলে তাৰ প্ৰতিশোধ ল'বলৈ 1380ৰ পৰা 1398 লৈকে চুতুফাৰ উত্তৰাধিকাৰী তিয়াও খামথিয়ে চুতীয়া ৰাজ্যক বাৰে বাৰে আক্ৰমণ কৰি চুতীয়া ৰাজ্যৰ শক্তি বহুত পৰিমাণে হ্ৰাস কৰে মানে প্ৰথম বন্ধু আছিলে নাও খেলাৰ খেল খেলোঁ বুলি মাতি তেওঁক হত্যা কৰিলে আৰু সেইকাৰণে তেওঁৰ উত্তৰাধিকাৰীসকলে মানে চুতীয়া ৰাজ্যক আৰু তেতিয়াৰ পৰা তেওঁলোকৰ মাজত বন্ধুত্ব সম্পৰ্ক নাই তেওঁলোকৰ মাজত যুদ্ধ হৈছিলে কেইবাবাৰো আক্ৰমণ কৰিছিলে সেই সময়ছোৱাত সেই 9 বছৰৰ ভিতৰত বহুত কেইবাৰ আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰি থাকে এটা শক্তিশালী ৰাজবংশই অন্য বংশক যেতিয়া আক্ৰমণ কৰি থাকে অবিয়াছলি তেওঁলোকৰ শক্তি বহুত পৰিমাণে কমিবই 2 নম্বৰ বাৰ আক্ৰমণ হৈছিলে 1513 চনত ধীৰ নাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰি বিফল হয় চুতীয়াৰ ৰজা ধীৰ নাৰায়ণেহে আক্ৰমণ কৰিছিলে তেওঁ সতী সাধনীৰ দেউতাক আছিলে কিন্তু তেওঁ সফল হ'ব নোৱাৰিলে 3rd নম্বৰ আক্ৰমণ কৰিছিলে 1520 চনত সেইখনত দিহিংমুখৰ প্ৰথম ৰণ বুলি কয় এইটো মনত ৰাখিব দেই কেতিয়া হৈছিলে দিহিংমুখৰ প্ৰথম ৰণ 1520 চনত ধীৰ নাৰায়ণে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিলে তেওঁ 1513ত কৰিছিলে তাৰপিছত 1520ত কৰিছিলে সেইবাৰ আহোম ৰাজ্যৰ দিহিংমুখৰ কোট চুতীয়া ৰাজ্যৰ হাতলৈ গুচি যায় মানে সেইবাৰ ধীৰ নাৰায়ণ জিকি পেলাই তেওঁ সেই দিহিংমুখৰ যোনটো ৰজাৰ কোঠৰী আছিলে সেইটো তেওঁলোকৰ হাতলৈ নিয়ে তাৰপিছত 1522 চনত নীতিপালৰ লগত দিহিংমুখৰ দ্বিতীয় ৰণ হয় আৰু তেতিয়া হেৰি নাছিল আৰু ধীৰ নাৰায়ণ নাছিলে 1522 চনত আকৌ নীতিপালে আক্ৰমণ কৰিছিলে সতী সাধনীৰ হাজবেণ্ডে পুনৰ আক্ৰমণ কৰিলে আৰু সেইখন দিহিংমুখৰ দ্বিতীয় ৰণ ফাৰ্ষ্ট ৰণ 1520 চনত হৈছিলে আৰু দিহিংমুখৰ ছেকেণ্ড ৰণ 1522 চনত হৈছিলে প্ৰথম ধীৰ নাৰায়ণৰ লগত হৈছিলে আৰু ছেকেণ্ড নীতিপালৰ লগত হৈছিলে এতিয়া আহোঁ লাষ্ট ৰনখনলৈ আৰু সেইখনে সকলোতকৈ ইম্পৰ্টেণ্ট আছিল আৰু তেতিয়াৰ পৰা চুতীয়া ৰাজ্য নাছিলে চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিলে 1524 চনত শদিয়াৰ ৰণ হয় আমাৰ যিদিনাখন বহাগ বিহু সেইদিনাখনেই শদিয়াৰ ৰণ হৈছিলে আৰু কেতিয়া হৈছিলে 1524 চনত এই যুদ্ধত আহোমৰ ৰজা আছিল স্বৰ্গনাৰায়ণ আৰু চুতীয়াৰ ৰজা আছিল নিত্যপাল আহোমৰ কোন আছিলে এইটো সুধিব পাৰে আহোমৰ ৰজা আছিলে স্বৰ্গনাৰায়ণ আৰু চুতীয়াৰ ৰজা আছিলে নিত্যপাল এই যুদ্ধৰ পাছতেই চুতীয়া ৰাজ্য সম্পূৰ্ণৰূপে আহোমৰ হাতলৈ যায় ইয়াত নিত্যপালো মৰিছিল আৰু তেওঁৰ পুতেকো মৰিছিল আৰু সেই যুদ্ধখনতে সতী সাধনীয়ে যুদ্ধ কৰিছিল ঠিক আছে সতী সাধনীয়ে চন্দ্ৰগিৰি পৰ্বতৰ পৰা জঁপিয়াই দিছিলে 21 তাৰিখে মানে সেই 21 তাৰিখে আমি সতী সাধনী দিৱস পাতো
আৰু তেতিয়াৰ পৰা আৰু চুতীয়া ৰাজ্যত নাথাকিছিলে কিন্তু তেওঁলোকৰ অৱদান বহুত আছিলে মানে তেওঁলোকে সেই সময়ত সেই চাইডে বহুত কামো কৰিছিলে তাৰে কেইটামান নিদৰ্শন হৈছে চুতীয়া ৰাজ্যৰ কেইটামান নিদৰ্শন হৈছে ইটা ফৰ্ট সেইটো যিটো অৰুণাচলত আছে বসুদেৱ স্থান লখিমপুৰত আছে মালিনী থান অৰুণাচলত আছে তামেশ্বৰী টেম্পল এইটো শদিয়াত মানে তাত তেওঁলোকে কেঁচাই খাটি গোসানীক পূজা কৰিছিলে বুঢ়াবুঢ়ী টেম্পল শদিয়াত আছে ইয়াৰ উপৰিও আৰু বহুত আছে এইকেইটা মই ইম্পৰ্টেণ্ট কেইটা ৰাখি দিছোঁ চুতীয়াসকলে কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে তেওঁলোকে 1187ৰ পৰা 1528 চনলৈকে শাসন কৰিছিলে তেওঁলোকে নিজকে ভীষ্মক ৰজাৰ বংশধৰ বুলি কৈছিলে আৰু তেওঁলোকে কাক পূজা কৰিছিলে কেঁচাই খাটি গোসানীক পূজা কৰিছিলে আৰু তেওঁলোকৰ ৰজাসকলে পাল উপাধি গ্ৰহণ কৰিছিলে এতিয়া আমি পাইছোৱে ন বীৰপাল ৰত্নধ্বজ পাল ধৰ্মধ্বজ পাল তেনেকৈ পাল উপাধি গ্ৰহণ কৰিছিলে আৰু তেওঁলোকৰ পুৰোহিত কোন আছিলে দেউৰীসকল চুতীয়া বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিলে বীৰপাল আৰু সকলোতকৈ শক্তিশালী ৰজা আৰু শ্ৰেষ্ঠ ৰজা কোন আছিলে ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ তেওঁ ৰাজধানী দুটা জেগালৈ নিছিলে সেইকেইটা প্ৰথম হৈছে ৰতনপুৰ বা ৰত্নপুৰ আৰু পাছত শদিয়াত তেওঁ মানে স্থায়ীভাৱে ৰাজধানী পাতিছিলে আৰু বীৰপালে প্ৰথম স্বৰ্ণগিৰিতে ৰাজধানী পাতিছিলে শদিয়াৰ ৰণ কেতিয়া হৈছিলে 1528 চনত আৰু কাৰ মাজত হৈছিলে আহোম ৰজা চুহুংমুং বা স্বৰ্গনাৰায়ণ আৰু চুতীয়া ৰজা নিত্যপাল বা নীতিপালৰ মাজত হৈছিলে প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিলে ফানচেংমুং বুঢ়া গোহাঁই আৰু প্ৰত্যেক বছৰে 21 এপ্ৰিলৰ দিনা সতী সাধনী দিৱস পালন কৰা হয় এইকেইটা আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট এইকেইটা এবাৰ চাই ল'ব ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থেংক ইউ